শ্ৰীমন্ত ফাউণ্ডেশ্যনে যিটো কাৰ্যসূচী হাতত লৈছে ভাওনাৰ ওপৰত, এইটো সঁচাকৈ প্ৰশংসনীয় বিষয়। আৰু অসম সত্ৰ মহাসভাই গঠনমূলক কামত সদায় সহযোগ কৰিব, সদায় লগত থাকিব, এইটো আমি প্ৰতিশ্ৰুতি দিছোঁ। আৰু ভাওনা এতিয়া যিটো অৱস্থা হৈছে অসমৰ, আমাৰ বিজ্ঞ লোকসকলে ভাওনা চোৱা বাদেই দিবলগীয়া হৈছে। কাৰণ তাত যিখিনি পৰিৱেশন কৰে, সেইখিনি পৰিৱেশন সঁচাকৈ অসমবাসীৰ কাৰণে বা অসমীয়াৰ কাৰণে দুৰ্ভাগ্যজনক। এতিয়া আগতে আছিলে ভগৱান কেন্দ্ৰিক, কৃষ্ণ কেন্দ্ৰিক, এতিয়া হ'ল অসুৰ কেন্দ্ৰিক বা ভিলেন কেন্দ্ৰিক। সেইটো হোৱাৰ কাৰণে আমাৰ বিজ্ঞ লোকসকলে ভাওনা চোৱাটো পৰা আঁতৰি আছে। আৰু দ্বিতীয় কথা, তাৰে সাজ পোছাকবিলাকো বহুত পশ্চিমীয়া সাজ আহি সোমাইছে, চাউথৰ সাজ আহি সোমোৱাৰ কাৰণে আমাৰ থলুৱা লোকসকলে অলপমান অস্বস্তি বোধ কৰিছে। কাৰণ চাৰে 450 বছৰ বা 500 বছৰ আগৰ পৰা গুৰুজনৰ যিটো অংকীয়া ভাওনা, সেই ছখন ভাওনাৰ উপৰিও সত্ৰাধিকাৰসকলে ৰচনা কৰা ব্ৰজৱলী ভাষাৰ ভাওনাবিলাক দেখি বৰ্তমানৰ যিখন বয়সস্থ লোক আছে তেওঁলোকে অস্বস্তি পাবই। এই বস্তুটো নাইকিয়া হ'ব লাগে। গতিকে শ্ৰীমন্ত ফাউণ্ডেশ্যনে ভাওনাৰ ওপৰত, সাহায্যৰ ওপৰত বা তাক কেনেকৈ কণ্ট্ৰল কৰিব পৰা যায় তাৰ ওপৰত বিষয় লৈ পেলাই যিটো আলোচনা চক্ৰ কৰিছে বা যিটো ব্যৱস্থা কৰিছে, আমি সঁচাকৈ আনন্দিত আৰু আন্তৰিকভাৱে আমি ইয়াত সমৰ্থন জনাম বুলি, আমি গঠনমূলক কামত আমি সমৰ্থন জনাম বুলি আপোনালোকৰ জনাইছোঁ। ধন্যবাদ।